নমস্কাৰ সকলোকে মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক দেখুৱাম মই কেনেকৈ লিকুইড ফাৰ্টিলাইজাৰ মোৰ কিচেন গাৰ্ডেনত ইউজ কৰোঁ। তাৰ কাৰণে মই ৰেগুলাৰ যিখিনি কিচেন ৱেষ্ট ওলায় সেইখিনি মই এনেকৈ বাল্টিং মানে জমা কৰি থৈ দিওঁ আৰু কিছুদিন পিছত যেতিয়া এইখিনি পচিব আৰম্ভ কৰিব তাৰ পৰা আমি এনেকৈ লিকুইড ফাৰ্টিলাইজাৰ পাব পাৰোঁ। আপোনালোকে ভিডিঅ'টোত দেখাৰ দৰে এই যিখিনি কলা কলা লিকুইড দেখিছে সেইখিনি লিকুইড ফাৰ্টিলাইজাৰ হয়, যিখিনিত বহুত পৰিমাণে পটাছিয়াম আৰু অন্য যিখিনি মাল্টিনিউট্ৰিয়েণ্টছ প্লেণ্টছক লাগে সেইখিনি ভৰপূৰ পৰিমাণে আছে। আৰু এইখিনি পানীত মিহলাই আমি যদি প্লেণ্টছবিলাকক দিওঁ তেতিয়া প্লেণ্টছবিলাকৰ গ্ৰোথ বহুত বেছি ভাল হয় আৰু আমি খুব ভাল হাৰ্ভেষ্ট ল'ব পাৰোঁ। সেইকাৰণে মই প্ৰতি সপ্তাহত প্ৰায় 2-3বাৰকৈ এই ফাৰ্টিলাইজাৰটো দিবলৈ চেষ্টা কৰোঁ। আৰু যিহেতু গৰম দিন, লিকুইড ফাৰ্টিলাইজাৰ ইজ মষ্ট প্ৰিফাৰেবল, কিয়নো ইয়াতে 2-in-1 হৈ যায়, পানী লগতে আমাৰ ফাৰ্টিলাইজাৰ। চ' মই প্ৰতি সপ্তাহত দিওঁ আৰু আপোনালোকেও ঘৰতে কিচেন ৱেষ্টেৰে এনেকুৱা ফাৰ্টিলাইজাৰ বনাব পাৰে আৰু প্লেণ্টছক দিব পাৰে। মই এনেকৈ মোৰ জলকীয়া গছ হওক বা মোৰ বেঙেনা পুলি যিখিনি আছে সকলোতে দিওঁ আৰু মই বহুত ভাল ৰিজাল্ট পাইছোঁ ইয়াৰ পৰা। সেয়েহে আপোনালোকেও দিব পাৰে। আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব। থেংক ইউ।